নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনি সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ প্ৰথমটো পৰ্যায়ত 25,000 হিতাধিকাৰীক 25,000 যুৱক যুৱতীক 75,000 টকাৰ চেক চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে। আপোনালোকে বহুতেই জানে। আৰু এনেকুৱাভাৱে 1 লাখ যুৱক যুৱতীক এই আঁচনিৰ জৰিয়তে ইনক্লুড কৰি লোৱা হ'ব বুলি পূৰ্বতে ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সেই অনুপাতে 75,000 হিতাধিকাৰী বা যুৱক যুৱতী এতিয়াও বাদ আছে, যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিও এই লিষ্টত অহা নাছিল বা তেওঁলোকে ধনখিনি পোৱা নাছিল। তেওঁলোকৰ বাবে দ্বিতীয় পৰ্যায়ৰ বাবে আবেদন আৰম্ভ হ'ব। তেওঁলোকে পুনৰবাৰ আবেদন কৰিব লাগিব। তো এনেকুৱাভাৱে দ্বিতীয় পৰ্যায়ৰ বাবে ইতিমধ্যে পৰ্টেল মুকলি কৰি দিব অসম চৰকাৰে। এই সংক্ৰান্তত কিছু গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। লগতে আপোনালোকক জনাম যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান অসম আঁচনিত যিসকল হিতাধিকাৰীয়ে যিসকল যুৱক যুৱতীয়ে 75,000 টকা পাইছে আৰু বাকী 25,000 টকা লাভ কৰিব, তেওঁলোকৰ বেংক একাউণ্টৰ জৰিয়তে এই ধনখিনি প্ৰভাইড কৰা হ'ব। আপোনাৰ বেংক একাউণ্টত পোনে পোনে আহিব 25,000 টকা। আৰু এয়া কেতিয়া আহিব আপোনাক জনাম। আপুনি এই ধনখিনি DBTৰ মাধ্যমত লাভ কৰিব। যদি DBTৰ মাধ্যমত লাভ কৰে, তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টত যদি DBT এনেবল নাথাকে, তেতিয়াহ'লে আপোনাৰ কিবা অসুবিধা হ'ব নেকি? এই সংক্ৰান্ততো গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনাক এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। প্ৰথমতে আৰম্ভ কৰিছোঁ দ্বিতীয় পৰ্যায়ৰ বাবে পৰ্টেল মুকলি। তো বন্ধুসকল, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে পৰ্টেল মুকলি কৰি দিয়া হ'ব 5 তাৰিখে। আৰু 5 তাৰিখৰ পৰা আপুনি পুনৰবাৰ আবেদন কৰিব পাৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত। তো বন্ধুসকল, এইখিনিতে প্ৰশ্ন উদয় হয় যে যিসকলে প্ৰথম পৰ্যায়ত আবেদন কৰিছিলে, যিসকলে এবাৰকৈ বা দুবাৰকৈ আপোনাৰ ইণ্টাৰভিউলৈ মাতা হৈছিল, তেওঁলোকে এই দ্বিতীয় পৰ্যায়ত আবেদন কৰিবনে? নিশ্চয় কৰিব লাগিব। এয়া চৰকাৰৰ নিৰ্দেশ। আচলতে তেওঁলোকে আবেদন কৰাৰ পিছত তেওঁলোকৰ ইণ্টাৰভিউ হোৱাৰ পিছত ছিলেকশ্যন হোৱা নাই, আৰু ছিলেকশ্যন নোহোৱাৰ বাবে তেওঁলোকে পুনৰবাৰ আবেদন কৰিব লাগিব। কিন্তু বহুতে ইয়াৰ বিৰোধিতা কৰি আছে যে দ্বিতীয় পৰ্যায়ত তেওঁলোকে কিয় আবেদন কৰিব। তেওঁলোকৰ আবেদন কৰা আছে, তেওঁলোকৰ সেই আবেদন পত্ৰৰ পৰাই তেওঁলোকক ছিলেকশ্যন কৰিব লাগে। তো যাৰ কাৰণে এয়া দ্বিতীয় পৰ্যায়ৰ বাবে যদিও পৰ্টেল মুকলি কৰা হ'ব, বহুজনে আবেদন কৰিব। যদি আপুনি এইভাৱে আবেদন নকৰে, তেতিয়াহ'লে কিন্তু আপুনি ঠগন খাব লাগিব। কিয়নো চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰে, সেই ব্যৱস্থাৰে আমি আগবাঢ়িব লাগিব। যদি আপুনি ইণ্টাৰভিউত দুবাৰকৈ এপিয়াৰ হৈছিলে বা এবাৰকৈ এপিয়াৰ হৈছিলে, আপোনাৰ লিষ্টত নাম অহা নাছিলে, আপুনি ধনখিনি পোৱা নাই ইতিমধ্যে। তো যাৰ কাৰণে যদি পুনৰবাৰ আবেদন কৰিব দিয়ে, আপুনি আবেদন কৰিব লাগিব। আৰু যদি চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে, এই ক্ষেত্ৰত আপোনালোকক পৰৱৰ্তী সময়ত জনাই দিম। মই যদি কিবা ইনফৰ্মেশ্যন আহে, মই জনাই দিবলৈ যত্ন কৰিম। তো এইখিনিতে আহক যে যিসকলে ইতিমধ্যে 75,000 টকাৰ চেক লাভ কৰিছে আৰু 25,000 টকা তেওঁলোকে বেংক একাউণ্টত পাব বুলি ঘোষণা কৰা হৈছে, এই ধনখিনি আপোনাৰ বেংক একাউণ্টত DBTৰ মাধ্যমত সংযোগ কৰা হ'ব। অৰ্থাৎ ডাইৰেক্ট বেংক ট্ৰেন্সফাৰৰ জৰিয়তে আপোনাৰ একাউণ্টত আহিব। যদি আপোনাৰ বেংক একাউণ্টত DBT এনেবল নাথাকে, তেতিয়াহ'লে আপুনি 25,000 টকাৰ যি ধন, সেই ধনখিনি পোৱাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। যাৰ কাৰণে আপুনি আপোনাৰ বেংক একাউণ্টত DBT এনেবল কৰাই ল'ব লাগিব। সময় থাকোঁতে আপুনি DBT এনেবল কৰাই ল'ব লাগিব। যে DBT এনেবল নাথাকিলে আপোনাৰ বেংক একাউণ্টত 25,000 টকা জমা নহ'ব পাৰে। যদি DBTৰ মাধ্যমত চৰকাৰে ধনখিনি আপোনাৰ বেংক একাউণ্টত দিয়ে, তেতিয়াহ'লে কিন্তু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। যদি আপুনি আপোনাৰ বেংক একাউণ্টত DBT এনেবল কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি আপোনাৰ বেংক একাউণ্টত গৈ আপোনাৰ বেংক একাউণ্টৰ DBT এনেবল হৈ আছেনে নাই, এই সংক্ৰান্তত আপুনি বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব পাৰে। যদি নাই, আপুনি এটি প্ৰপত্ৰ DBT এনেবল প্ৰপত্ৰ এটি ফিল আপ কৰি বেংকত জমা দিলে আপোনাৰ 2 দিনৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টত DBT এনেবল কৰি দিব। তেতিয়া আপুনি কোনো ধৰণৰ প্ৰব্লেম ফেচ কৰিবলগীয়া নাথাকিব। তো আৰু এই 25,000 টকা নৱেম্বৰৰ 10 তাৰিখলৈ
প্ৰেৰণ কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। গতিকে যথেষ্টখিনি সময় আপুনি লাভ কৰিব আপোনাৰ বেংক একাউণ্টটো সঠিক কৰাৰ বাবে, DBT এনেবল কৰাৰ বাবে। তো আশা কৰিছোঁ বন্ধুসকল যিখিনি তথ্য আপোনাক প্ৰভাইড কৰা হৈছে আপুনি বুজি পাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীলৈ অৱশ্যে শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।